Hello, friends, viewers, learner. আপোনালোকে জানেনে in our English language there are some words যিবিলাক wordsৰ লগত s লগোৱাৰ লগে লগে অৰ্থাৎ plural formত নিয়াৰ লগে লগে সেইবিলাক শব্দৰ অৰ্থটো চেঞ্জ হৈ যায়, মিনিংটো চেঞ্জ হৈ যায়, মিনিংটো বদলি যায়। অৰ্থাৎ কাউন্টেবল নাউনে হওক আনকাউন্টেবল নাউনে হওক সেইবিলাকৰ মিনিং বিলাক চেঞ্জ হৈ যায়। বলক আমি ভিডিওটো আৰম্ভ কৰো চাওঁ। লেটস স্টার্ট। অলপ ওচৰৰ দেখাবা। প্ৰথম শব্দটি লিখিছো গুড। আমি জানো যে গুড মানে হৈছে ভাল আৰু এটো হৈছে এটা এডজেক্টিভ। ইয়াৰ অৰ্থ অসমীয়া অৰ্থ গুডৰ অসমীয়া অৰ্থ হৈছে ভাল। তাৰ পিছত এই ইংলিশ গুডৰ প্লুৰেল ফৰ্ম আসামিজ মিনিং আমাৰ গুডছৰ আসামিজ মিনিং হ'ব বস্তু বাহিনী। বস্তু বাহিনী গুডছ অৰ্থাৎ গুডটোক যদি আমি বহুবচনত দিছো গুডৰ লগত এস লগ হৈছে আৰু ইয়াৰ অৰ্থ হৈছে গুডছ অৰ্থাৎ বস্তু বাহিনী। দুই নম্বৰ শব্দটো লিখিছো উড। উড মানে আমাৰ খৰি বুজায়, শুকান খৰি বুজায় উড, কিন্তু ইয়াত খৰি বুজায় আৰু যেতিয়া আমি উডছ বন বিভাগ অৰণ্য বুজায়। তাৰ পিছৰ শব্দটো পেপাৰ। পেপাৰ মানে কাগজ পত্ৰ। পেপাৰ মানে হৈছে কাগজ বা কাগজ পত্ৰ বুলি আমি ক'ব পাৰি। কিন্তু পেপাৰৰ লগত যদি আমি এস দি দিওঁ অৰ্থাৎ পেপাৰছ যদি আমি লিখো পেপাৰছ লিখাৰ লগে লগে ইয়াৰ অৰ্থ হৈ যাব এস দিয়াৰ লগে লগে নথি পত্ৰ হৈ যাব। তাৰ পিছৰ শব্দটো লিখিছো লুক শব্দটোৰ অসমীয়া অৰ্থ হৈছে চোৱা, কিন্তু লুকৰ লগত যদি আমি এস লগাই দিও হ'ব উচ্চাৰণ লুকস হ'ব। যাৰ অৰ্থ হ'ব লুকস বুলি ক'লে আমি চেহেৰা বুজিব লাগিব। আমি যেনেকে কওঁ what a look man বা her looks is very beautiful, তাইৰ চেহেৰাটো খুব ধুনীয়া। লুকস মানে চেহেৰা। তাৰ পিছৰ শব্দটো ইয়াৰ মানে হৈছে বায়ু বুলি কয়, কিন্তু এয়াৰ্স বুলি এয়াৰৰ লগত যদি এস লগাই দিও এয়াৰ্স হ'ব, যাৰ অৰ্থ হ'ব অহংকাৰ দেখুওৱা বা আমি বাংলা ভাষাত কয় দেমাগ দেখুওৱা। যিয়ে বেছি অহংকাৰ কৰে বা যিয়ে বেছি এইটো মানে নিজক জহাই ফুৰে। পিছৰ শব্দটো হৈছে লেটাৰ মানে হৈছে আমি জানো যে লেটাৰ মানে হৈছে চিঠি পত্ৰ। আমাৰ লেটাৰ মানে হৈছে চিঠি পত্ৰ, কিন্তু এই লেটাৰৰ লগত যদি আমি এস দি দিও উচ্চাৰণ হ'ব লেটাৰ্স, যাৰ অসমীয়া অৰ্থ হ'ব সাহিত্যিক। হি ইজ এ মেন অফ লেটাৰ্স, সাহিত্যিক হ'ব। যেনেকে আমাৰ লক্ষ্মীনাথ বেজবৰুৱা ইজ এ মেন অফ লেটাৰ্স। লক্ষ্মীনাথ বেজবৰুৱা ইজ এ লেটাৰ্স মেন, এজন সাহিত্যিক মানুহ। তাৰ পিছৰ শব্দটি আছে ৱৰ্ক। এই ৱৰ্কৰ অসমীয়া অৰ্থ হৈছে কাম, কিন্তু যেতিয়া আমি ৱৰ্কৰ লগত এস লগাই দিম তেতিয়া ইয়াৰ অৰ্থ হ'ব কৰ্মৰাজি অৰ্থাৎ the poet's work, মামনি ৰয়ছম গোস্বামী's work, মামনি ৰয়ছম গোস্বামীৰ কৰ্মৰাজি। আমাৰ কোৱাৰ্টাৰ শব্দটোৰ অৰ্থ হৈছে অংশ। কোৱাৰ্টাৰ শব্দৰ অৰ্থ হৈছে অংশ অৰ্থাৎ 4/4 এভাগ। কোৱাৰ্টাৰ বুলি ক'লে আমি বুজিব লাগিব 4/4 এভাগ। কোৱাৰ্টাৰ 4/4 এভাগ। কিন্তু যেতিয়া আমি কোৱাৰ্টাৰৰ লগত QUARTERS যদি আমি কোৱাৰ্টাৰৰ লগত এস লগাই দিম উচ্চাৰণ হ'ব কোৱাৰ্টাৰ্স, যাৰ অৰ্থ হৈছে বাসস্থান কয়। আৰু পিছৰ শব্দটি হৈছে আৰ্ম মানে হৈছে বাহু। আর্ম, যারা বডি দিখা না, যারা মাসল ফুলানা, বাহু। আৰু কিন্তু আৰ্মৰ লগত যেতিয়া এস লগাই দিম তেতিয়া হ'ব আৰ্মস, তেতিয়া হ'ব অস্ত্ৰ শস্ত্ৰ।
আর্মস হাতিয়ার, অস্ত্র হাতিয়ার, ম্যাগজিন AK-56 AK-47 হাতিয়ার বুলি কয়, অস্ত্ৰ বুলি কয়। ওয়েপন্স বুজিব লাগিব। তাৰ পিছৰ শব্দটি হৈছে ডেমেজ। অলপ মোবাইলটো চিধা কৰি ৰাখিবা। ডেমেজ যাৰ অসমীয়া অৰ্থ হৈছে ক্ষতি কৰা, কিন্তু যেতিয়া এছ লগাই দিম ডেমেজেছ হ'ব, যাৰ অৰ্থ হৈছে ক্ষতিপূৰণ। পিছত আমি আৰু এটা উদাহৰণ দিওঁ ওয়াটার। এই ওয়াটারের যদি বহুবচন আমি কৰো ওয়াটার হব, ওয়াটার মানে হৈছে পানী মানে the liquid thing, the liquid object that sustain our human life, ওয়াটার হৈছে জলাশয় বা জলাশয় অর্থাৎ নদ নদীর পানী বা জলাশয় পিটুনির পানী যত যথেষ্ট পানী থাকে সেইটো কয় ওয়াটার। So friends, as we have written the title, some words that change meaning if we add s, অর্থাৎ এনেকুৱা কিছুমান, অর্থাৎ আমি যদি s টো যোগ কৰি দিওঁ তেতিয়ালে শব্দবিলাকৰ অৰ্থটো চেঞ্জ হৈ যায়। মই প্ৰথমৰ পৰা অলপ দেখাবলৈ বিচাৰিম। আমাৰ প্ৰথম শব্দটো হৈছে গুড। গুড মানে আমি জানো যে ভাল, গুড এটা এডজেক্টিভ, আৰু যেতিয়া গুডৰ লগত s লগাই দিছো তেতিয়া উচ্চাৰণ হৈছে গুডছ, অৰ্থাৎ বস্তু বাহিনী। 2 নম্বৰ শব্দটি উড মানে খৰি বুজায়, আৰু যদি এছ লগাই দিও উডছ হৈছে উচ্চাৰণ বন বা অৰণ্য, হাবি বুলি লিখিব পাৰি, হাবি। তাৰ পিছৰ শব্দটি পেপাৰ একবচন শব্দ, কাগজ পত্ৰ, কাগজ, এছ লগাই দিলে পেপাৰছ হয়, আৰু অৰ্থ হয় নথি পত্ৰ। লুক মানে চোৱা, লুক এটা ভাৰ্ব হয়, আৰু লুকস এছ লগাই দিলে লুকস হয়, যাৰ অৰ্থ হ'ব চেহেৰা, এপিয়াৰেন্স, ইংলিছত কোৱা হয় এপিয়াৰেন্স বুলি কোৱা হয়। তাৰ পিছৰ শব্দটো হৈছে ইয়াৰ শব্দৰ অৰ্থ হৈছে বায়ু, আৰু এছ লগাই দিলে ইয়াস হৈ যায়, যাৰ অৰ্থ হৈ যায় অহংকাৰ বা দেমাক। তাৰ পিছৰ শব্দটি লেটাৰ। এই লেটাৰৰ অসমীয়া অৰ্থ হৈছে চিঠি পত্ৰ, কিন্তু লেটাৰৰ লগত যদি এছ লগাই দিওঁ উচ্চাৰণ হ'ব লেটাৰ্স, যাৰ অৰ্থ হৈছে সাহিত্যিক। রবীন্দ্রনাথ ঠাকুর ইজ এ লেটার্স ম্যান, বা আমার লক্ষ্মীনাথ বেজবৰুৱা। তার পিছৰ শব্দ হৈছে ওয়ার্ক মানে হৈছে আমি জানো যে ওয়ার্ক এটা ভার্ব হয়, কাম। এটা ওয়ার্ক ইজ এ ভার্ব, আৰু এটো অৰ্থ হৈছে কাম, কিন্তু ওয়ার্কৰ লগত যদি এস লাগে তাৰ অৰ্থ হৈ যাব কৰ্মৰাজি, অৰ্থাৎ দা ওয়ার্কস অফ লক্ষ্মীনাথ বেজবৰুৱা, দা ওয়ার্কস অফ উইলিয়াম শেক্সপিয়ার। কোয়ার্টার মানে হৈছে 4/1 অর্থাৎ অংশ, 4/1 অংশক বুজায় কোয়ার্টার, আৰু কোয়ার্টাৰৰ লগত যদি এস লগা হয় উচ্চাৰণ হয় কোয়ার্টার্স, তেতিয়া কোয়ার্টার্স হয় বাসস্থান। যেনেকে আমাৰ চাকৰিয়াল লোকসকলে কোয়ার্টার্সত থাকে, সেইটো বাসস্থান। তাৰ পিছৰ শব্দটো হৈছে আৰ্ম মানে হৈছে বাহু, আৰ্মৰ লগত এস লগালে হ'ব আৰ্মস, যাৰ অসমীয়া অৰ্থ হৈছে অস্ত্ৰ, ওয়েপন, হাতিয়াৰ। তাৰ পিছৰ শব্দটো হৈছে ডেমেজ মানে ক্ষয়ক্ষতি হোৱা, ধ্বংস হোৱা, আৰু যেতিয়া এস লগায় উচ্চাৰণ হয় ডেমেজেছ, যাৰ অৰ্থ হৈছে ক্ষতিপূৰণ। আৰু এটি শব্দ লিখিছো ওয়াটার মানে পানী, ওয়াটাৰৰ লগত এস লগালে মানে জলাশয় বুজায় বা পানী বুজায় থাকে। সো ফ্রেন্ডস ভিউয়ার্স, দেখা যায় যে সিঙ্গুলার নম্বৰৰ অৰ্থ এটা থাকে, আৰু প্লুৰেল নম্বৰত অৰ্থ আৰু এটা থাকে, হয়। সো ফ্রেন্ডস গাইজ, এনেকুৱা ইংলিশ শব্দবিলাক আছে আমাৰ খেলিমেলি, গতিকে আমি এইবিলাক that's why we have discussed it. Thank you.